নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধানজন কোন? উত্তৰ জি.পি. সিং। দ্বিতীয় প্ৰশ্ন অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ উলুবাৰী। নেক্সট কুৱেশ্যন অসম আৰক্ষী কোনটো বিভাগৰ নিয়ন্ত্ৰণত থাকে? উত্তৰ গৃহ বিভাগৰ নিয়ন্ত্ৰণত। নেক্সট কুৱেশ্যন অসমত কিমানখন পুলিচ জিলা আছে? উত্তৰ ৩৫খন। নেক্সট কুৱেশ্যন জিলা এখনৰ মুখ্য পুলিচ বিষয়া কোন? উত্তৰ আৰক্ষী অধীক্ষক অৰ্থাৎ SP। নেক্সট কুৱেশ্যন অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? উত্তৰ ব্লেক পেন্থাৰ। নেক্সট কুৱেশ্যন অসম পুলিচৰ কিমানটা বেটেলিয়ন APBN আছে? উত্তৰ ১৪টা। নেক্সট কুৱেশ্যন প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত আছিল? উত্তৰ শিৱসাগৰত। নেক্সট কুৱেশ্যন অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? উত্তৰ ৭টা ৰেঞ্জ আছে। নেক্সট কুৱেশ্যন অসম আৰক্ষীৰ কিমানটা IR অৰ্থাৎ ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে? উত্তৰ ৯টা। নেক্সট কুৱেশ্যন অসমৰ কোনখন নগৰত আৰক্ষী আয়ুক্তালয় আছে? উত্তৰ গুৱাহাটীত আছে। নেক্সট কুৱেশ্যন গুৱাহাটীত আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ ২০১৫ চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন গুৱাহাটী পুলিচৰ প্ৰথম আয়ুক্ত কোন আছিল? উত্তৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন বৰ্তমান গুৱাহাটী পুলিচৰ আয়ুক্ত কোন? উত্তৰ দিগন্ত বৰা। নেক্সট কুৱেশ্যন স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? উত্তৰ প্ৰায় ৮,০০০ মান আছিল। নেক্সট কুৱেশ্যন চতুৰ্থ অসম পুলিচ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চৰ APTFৰ মুখ্য কাৰ্যালয় ক'ত? উত্তৰ গোৱালপাৰাত। নেক্সট কুৱেশ্যন অসম পুলিচৰ বৰ্তমান আগ্নেয়াস্ত্ৰ কি? উত্তৰ ইনচাছ ৰাইফল। নেক্সট কুৱেশ্যন অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ট কণ্ট্ৰল গাড়ীখনৰ নাম কি? উত্তৰ বজ্ৰ। নেক্সট কুৱেশ্যন অসম পুলিচৰ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠিত হৈছিল? উত্তৰ ১৯৯৬ চনত।